নমস্কাৰ, মই ডক্টৰ সমীৰণ। আজি কোভিডৰ সম্পৰ্কে অলপ কথা পাতোঁ, টেষ্টিঙৰ কথা। পজিটিভ, নেগেটিভ, পজিটিভ, তাৰ মাজতে গোটেই অসমখন দৌৰি আছে। আপোনালোকেও চাগে কনফিউজ হৈ আছে। গতিকে আহকচোন অলপ এই কনফিউজনটো অলপ ক্লিয়াৰ কৰিব চেষ্টা কৰোঁ। মানে চাওক, কোভিডৰ টেষ্টিং ক'বলৈ গ'লে একদম ব্ৰডলি যদি আমি ভগাওঁ, দুটা ভাগত ভাগ কৰে। এটা হ'ল ডাইৰেক্ট টেষ্টিং, এটা হ'ল ইনডাইৰেক্ট টেষ্টিং। ডাইৰেক্ট টেষ্টিং মানে আমি য'ত ভাইৰাছ পাৰ্টিকেলটোৰ ডিটেক্ট কৰিব চেষ্টা কৰোঁ। ইনডাইৰেক্ট মানে এই এণ্টিবডি টেষ্টটো যিটো হয়, যিটো মানে ইনডাইৰেক্টলি এটা বস্তু ভাইৰাছৰ এগেইনষ্টত বডিত এণ্টিবডি ফৰ্ম হয়, আমি এণ্টিবডিটো ডিটেক্ট কৰিব চেষ্টা কৰিছোঁ। এতিয়া আপোনাৰ চবতকৈ কমনলি ইউজ হোৱা টেষ্টকেইটাৰ কথাই পাতোঁ। মানে চাওক, গ'ল্ড ষ্টেণ্ডাৰ্ড টেষ্ট যিটো কয়, মানে যিটো সবাতোকৈ বেছি উপযোগী আজিৰ সময়ত, সেইটো হ'ল RT-PCR, যিটো ইনিচিয়েলি আমি কৰাইছিলোঁ, এতিয়াও কৰাওঁ। গ'ল্ড ষ্টেণ্ডাৰ্ড টেষ্ট হয় RT-PCR। RT-PCR মানে ৰিয়েল টাইম পলিমাৰেজ চেইন ৰিয়েকশ্যন, RT-PCR। RT-PCR কি কৰে? বেচিকেলি ভাইৰাছৰ যিটো আমাৰ জেনেটিক মেটেৰিয়েল আছে, সেই মেটেৰিয়েলটোক আমি এটা প্ৰচেছ আছে, এম্প্লিফাই কৰোঁ। এম্প্লিফাই মানে যিহেতু আপোনাৰ সোৱাবটো ল'লে, সোৱাবৰ পৰা অলপ ভাইৰেল পাৰ্টিকেল পালে, সেই RNA বুলি কওঁ আমি, সেই RNA-টোক আমি আইচলেট কৰোঁ, বাকী তাৰ লগত ইম্পিউৰিটিখিনি গুচাই দিওঁ। RNA-টো আমি DNA-লে কনভাৰ্ট কৰোঁ। DNA মানে আমাৰ যিটো, আপুনি গমেই পায় DNA মানে কি, সকলোৱে বুজি পায়। সেই DNA-লে কনভাৰ্ট কৰাৰ পিছত DNA-টো আমি এম্প্লিফাই কৰোঁ। এম্প্লিফাই মানে তাক ডাঙৰ কৰোঁ, টুকুৰা লগাই ডাঙৰ কৰোঁ, যাতে আমি বস্তুটো গম পাওঁ যে কিহৰ DNA এইটো। গতিকে সেইটো হ'ল ৰিয়েল টাইম PCR। এতিয়া ৰিয়েল টাইম PCRৰ কিছুমান বাধ্যবাধকতা থাকে যে লেব বেছড হয়, লেবটো আপোনাৰ বায়'চেফটি কেটেগৰী কি হ'ব লাগে, টাইম কনজিউমিং হয়, মিনিমাম আপোনাৰ 8 ঘণ্টা, 10 ঘণ্টা, 14 ঘণ্টালৈকে লাগে। গতিকে RT-PCR যদিও গ'ল্ড ষ্টেণ্ডাৰ্ড হয়, সকলো ক্ষেত্ৰত RT-PCR কৰাটো পচিবল নহয়। গতিকে এই ক্ষেত্ৰত আমাৰ দেশত টেষ্টিংটো হয় ICMR, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ সময়ে যিবিলাক আহি থাকে গাইডলাইন, তাৰ ওপৰত ভিত্তি কৰি। গতিকে ইনিচিয়েলি অকল RT-PCR ওপৰত গুৰুত্ব দিয়া গৈছিলে, কাৰণ বাকীবোৰ টেষ্টৰ ইমান এটা উপকাৰিতা সম্পৰ্কে অধ্যয়ন কৰি হোৱা নাছিলে। পিছত আহিলে আপোনাৰ মাৰ্চ মাহত ট্ৰুনেট টেষ্টটো ICMR দিলে। ট্ৰুনেটটো এটা ধৰণৰ PCR টেষ্টে হয়, কিন্তু যিহেতু RT-PCRত আমি গ'ল্ড ষ্টেণ্ডাৰ্ডটো যেনেকৈ আমি মেইন ডাইৰেক্ট ভাইৰেল পাৰ্টিকেলটো চালোঁ RNA-টো, ইয়াত কিন্তু ট্ৰুনেটত জিন বুলি এটা আছে, আৰু RNA ডিপেণ্ডেণ্ট RNA পলিমাৰেজ বুলি কয়। আমি সেই দুটামান বস্তু চাওঁ। গতিকে চেনচিটিভিটি ভালেই হয়, কিন্তু RT-PCR তুলনাত অলপ কম। তথাপিও স্ক্ৰিনিং আৰু কনফাৰ্মেটৰি টেষ্ট হিচাপে ট্ৰুনেটটো ভাৰতত কমপ্লিটলি এতিয়া গ্ৰহণযোগ্য। এতিয়া ট্ৰুনেটটো আমাৰ ৰিপৰ্টিং টাইম হয় এৰাউণ্ড 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা। গতিকে মেডিকেল কলেজতো ট্ৰুনেট হয়। আমাৰ ইয়াত যেতিয়া ইমাৰ্জেঞ্চি পেচেণ্ট আহে, আমি ট্ৰুনেট কৰিয়ে ডিচিশ্যন ল'ব পাৰোঁ। অপাৰেশ্যনৰ আগতো ট্ৰুনেট কৰিব পাৰি, কিন্তু ট্ৰুনেট মেচিনটো সকলোতে এভেইলেবল নাথাকিব পাৰে। গতিকে তাৰপিছতে আহিলে এতিয়া এণ্টিজেন আৰু এণ্টিবডি দুটা টেষ্ট আছে। এণ্টিবডি টেষ্টটো অলপ আগতেই ৰিলিজ কৰিছিলে, কিন্তু তাত কিছুমান গণ্ডগোল হোৱাৰ কাৰণে পিছত এণ্টিবডি টেষ্টটো অকণমান পিছ পৰি ৰ'ল। এণ্টিজেন টেষ্টটো এতিয়া পূৰা ইউজ হৈ আছে। গোটেই আমি অসমৰ কথাই কওঁ, অসমত এণ্টিজেন টেষ্টে ভালকৈ ইউজ হৈ আছে। এতিয়া ঠাই ভেদে, ষ্টেট ভেদে ষ্ট্ৰেটেজিটো অলপ বেলেগ হয়। কোনোবাই RT-PCRতে গুৰুত্ব দিছে, য'ত পপুলেশ্যন কম, কোনোবাই এণ্টিজেন টেষ্টত বেছি গুৰুত্ব দিছে, কোনোবাই ট্ৰুনেটত। আমাৰ অসমৰ ক্ষেত্ৰত কি হৈ আছে মই কওঁ, যিহেতু গোটেই কনফিউজনটো আমাৰ অসমৰ ছিষ্টেমৰ লগত লাগি আছে। মানুহে ব্লেম গেম কৰি থাকে, এইটো ওপৰতে পজিটিভ নেগেটিভ বুলি কৈয়ে ৰাজনীতি কৰি আছে। গতিকে অসমত কি হৈ আছে চাওক, আমাৰ ষ্ট্ৰেটেজিটো হ'ল যিটো আচ্ছা, মই এইখিনিতে কওঁ যে এণ্টিজেন আৰু এণ্টিবডি টেষ্টৰ কথা। এণ্টিজেন টেষ্ট মানে, এণ্টিজেন মানে কি? এণ্টিজেন মানে হ'ল প্ৰটিন পাৰ্টিকল, যাৰ এগেইনষ্টত ইমিউনিটিৰ এটা ৰিয়েকশ্যন এটা হয়। গতিকে যিটো কৰোণা ভাইৰাছৰ স্পাইক প্ৰটিন থাকে, সেইটোক এণ্টিজেনৰ সেইটোৱে হ'ল এণ্টিজেন। গতিকে এণ্টিজেন টেষ্টটো আমাৰ সোৱাব লয় সেই পাৰ্টিকেলটো আপুনি কাৰ্ড কিছুমান থাকে, কাৰ্ড টেষ্টৰ নিচিনা, তাত সোৱাবৰ মেটেৰিয়েলখিনি ডাইলিউট কৰিবলৈ দিয়া যায়। গতিকে তাৰ সেই কাৰ্ডত আপোনাৰ এণ্টিজেনটোৰ এগেইনষ্টত আগতে বনোৱা এণ্টিবডি, মানে এণ্টিজেনৰ এগেইনষ্টত বডিটোৱে যিটো বনায়, সেনেকুৱা চিন্থেটিক এণ্টিবডি কিছুমান থাকে। ৰিয়েকশ্যনটো হ'লে তাত টেষ্টত পজিটিভ আহে। গতিকে এণ্টিজেন টেষ্টটো আপোনাৰ সোৱাব লৈয়ে কৰে। এণ্টিজেন টেষ্টটো 15 পৰা 20 মিনিটৰ ভিতৰত ৰিপৰ্টটো আহে। ৰিপৰ্ট এতিয়া কথাটো হ'ল, এণ্টিজেন টেষ্টটো হ'ল চেনজিটিভ কম, স্পেচিফিক বেছি। এইখিনিতে এটা ডিফাৰেঞ্চ আছে। স্পেচিফিক মানে কি? স্পেচিফিক মানে নিৰ্দিষ্ট। যদি এণ্টিজেন টেষ্টটো পজিটিভ হয়, মানে ডেফিনেটলি পজিটিভেই, বেলেগত পজিটিভ আহিব নোৱাৰে। কিন্তু চেনজিটিভিটি কম মানে সকলো ক্ষেত্ৰত পজিটিভ নাহিবও পাৰে, ই লেছ চেনজিটিভ। গতিকে আপোনাৰ চেনজিটিভিটি কম হ'লে আপোনাৰ কেতিয়াবা পজিটিভ পেচেণ্টৰো পজিটিভ নাহিব পাৰে।
তাৰ কাৰণে কি প্ৰব্লেম হৈছে মই কৈ আছোঁ। এণ্টিবডি টেষ্টটো কিবা এটা ভাইৰাছ হওক, বেক্টেৰিয়া হওক, পাৰ্টিকুলাৰ যদি আপোনাৰ বডিক এটেক কৰে, আপোনাৰ বডিৰ ইমিউনিটি ছিষ্টেমটোৱে সেই পাৰ্টিকলটোৰ এগেইনষ্টত এণ্টিবডি কিছুমান ফৰ্ম কৰে। এতিয়া সেই এণ্টিবডিটো গাত কেতিয়া আহিব? আপোনাক ভাইৰাছটো, কৰোণা ভাইৰাছৰ কথা কৈছোঁ, আপোনাৰ গাত গ'ল, বডিটো ৰেছপন্স কৰোঁতে টাইম লাগে 5 পৰা 7 দিন, তাৰপিছত এণ্টিবডিটো ফৰ্ম হয়। এতিয়া এণ্টিবডি টেষ্টৰ লিমিটেশ্যনছটো তাতেই যে এণ্টিবডি যদি আপোনাৰ পজিটিভ আহে, পজিটিভ এণ্টিবডি মানে আপোনাৰ এতিয়া ইনফেকশ্যন নুবুজাব পাৰে, আগতে ইনফেকশ্যন হৈছে, তাৰ কাৰণে বডিত আপোনাৰ তাৰ এগেইনষ্টত আছে। এইখিনিতে দুটা ধৰণৰ এণ্টিবডি বডিত ফৰ্ম হয়, এটা হ'ল IgM বুলি কয় আৰু এটা হ'ল IgG। জি মানে দীঘলীয়া ফৰ্মত হয়, দেৰিকৈ হয়, এমটো একদম লগতে হয়। গতিকে 7 পৰা 14-20 দিনৰ ভিতৰত IgMটো মেইনলি থাকে গাত, আৰু 14 দিনৰ পৰা 2-3 মাহ 4 মাহ সেইটোৰ পিছলৈকে IgG থাকে। এতিয়া যদি আপোনাৰ গাত IgM আহে, তেতিয়াহ'লে আপুনি ক'ব পাৰে লুজলি যে আপোনাৰ ৰিচেণ্টলি ইনফেকশ্যন হৈছে। IgG থাকিলে মানে আপোনাৰ অলৰেডি এক্সপ'জ হৈছে, ইমিউনিটি আহিছে, গতিকে সেইটো হ'ল এণ্টিবডি। এতিয়া আমাৰ অসমৰ ষ্ট্ৰেটেজি কি? আমাৰ অসম চৰকাৰৰ ষ্ট্ৰেটেজিটো হ'ল বৰ্তমান যে যিহেতু গণসংক্ৰমণৰ কথা অলৰেডি আহি পৰিছে, মাছ স্কেলত আমি টেষ্ট কৰিব লাগে। RT-PCR 16 ঘণ্টা 20 ঘণ্টীয়া টেষ্টটো কৰি পেলাই আমাৰ পচিবল নহ'ব, আমাৰ 3 কোটি 4 কোটি পপুলেশ্যনৰ মেজৰিটি কৰিব হ'লে। আমি বেচিকেলি এতিয়া আৰম্ভ কৰিছোঁ এণ্টিজেন টেষ্ট। গতিকে এণ্টিজেন টেষ্টটো ৰেপিড টেষ্ট যিটো ৱাৰ্ডে আপোনালোকৰ কৰি আছে, তাত আপোনাৰ সোৱাব লৈ পেলাই কৰিলে। এতিয়া ICMR-এ 16 জুলাইত লাষ্ট আমাৰ আপডেটটো দিছে। সেই আপডেট মতে এণ্টিজেন টেষ্ট যদি আমি কৰিলোঁ, এণ্টিজেন টেষ্ট যদি পজিটিভ আহিল, যিহেতু এইটো স্পেচিফিক টেষ্ট আপোনাৰ পজিটিভেই, যদি নিগেটিভ আহিল, তেতিয়াহ'লে যদি আপোনাৰ জ্বৰ চৰ্দি আছে, ইনফ্লুৱেঞ্জা লাইক ইলনেছ বুলি কওঁ, ILI, মানে ক্লিনিকেলি আমি ডক্টৰ হিচাপে আপোনাক ছাছপেক্ট কৰিছোঁ, তেতিয়াহ'লে আমি আপোনাক RT-PCR কৰাম। আৰু RT-PCR যদি পজিটিভ আহে, তেতিয়া কিন্তু আপুনি পজিটিভ। এতিয়া মন কৰক, প্ৰথম টেষ্টটো আপোনাৰ এণ্টিজেন নিগেটিভ আহিলে, আপোনাৰ জ্বৰ চৰ্দি হৈ আছে, মই আপোনাক RT-PCR কৰিব দিলোঁ, আপোনাৰ RT-PCR পজিটিভ আহিলে, মানুহ এজনে কি ক'ব যে মোক ৱাৰ্ডৰ ক্লিনিকত মই গ'লোঁ, মোৰ নাকৰ সোৱাব ল'লে, মোক নিগেটিভ বুলি কৈ পঠাই দিলে হোম কোৱাৰেণ্টাইনত, কিন্তু আৰু এটা চেম্পুলটো পজিটিভ আহিলে, এইবিলাক কিবা কিবি চলি আছে। একচুৱেলি কিবা কিবি নহয়, এইটোৱে কথাটো, নিগেটিভটো পজিটিভ। একচুৱেলি স্ক্ৰিনিং টেষ্টত নিগেটিভ, বাট কনফাৰ্মেটৰী গ'ল্ড ষ্টেণ্ডাৰ্ড টেষ্টত পজিটিভ। এতিয়া সেইটো নকৰি উপায় নাই, আপোনাক যদি চবকে RT-PCR কৰিব যাওঁ কেনেকৈ হ'ব? গতিকে আমি এণ্টিজেন টেষ্ট কৰাৰ যুক্তি এইটোৱেই যে কেইটামান পেচেণ্ট এণ্টিজেনতে পজিটিভ আহিলে, হয় নাই? এতিয়া আমাৰ গুৱাহাটী জেলত যেনেকৈ কৰিলে, এণ্টিজেনতে পজিটিভ আহিলে, গতিকে তেওঁলোকক RT-PCR কৰাৰ দৰকাৰ নহ'ল, ডাইৰেক্ট আমি ট্ৰিটমেণ্টটো আৰম্ভ কৰিলোঁ, যাতে ট্ৰিটমেণ্টটো জল্দি আৰম্ভ কৰে। কাৰণ কি হয়, RT-PCR কৰি পেলাই ৰিপৰ্ট অহালৈকে ৰওঁতে ইমান পপুলেশ্যনত ট্ৰিটমেণ্ট দেৰি হ'ব পাৰে, এতিয়া সেইটোও লেঠা লাগিব। গতিকে চব ফালৰ পৰাই গণ্ডগোল আছে। আপোনালোকে কিছুমান বস্তু আমাৰ লগত সহযোগ কৰিব লাগিব, এইটো আমাৰ বা চৰকাৰৰ বা প্ৰশাসনৰ কথা নহয়, ICMR মতে আমি চলি আছোঁ, ঠিক আছে? এতিয়া পুৰণা ICMR গাইডলাইন মতে আছিলে যে যদি আপোনাৰ ৰেপিড এণ্টিজেন টেষ্টটো নিগেটিভ আহে, তথাপিও আমি RT-PCR কৰিব লাগে। কিন্তু সেইটো এতিয়া চেঞ্জ কৰিছে 16 তাৰিখৰ নতুন গাইডলাইনত, যে নিগেটিভ যদি আহে, যদি আপোনাৰ কোনো লক্ষণ নাই, জ্বৰ কাহ একো নাই, তেতিয়াহ'লে আপোনাক RT-PCR কৰাৰ কোনো যুক্তি নাই, নকৰোঁ। যদি আপোনাৰ কিবা থাকে, তেতিয়াহে RT-PCR কৰিম। এতিয়া এনেকুৱাও হ'ব পাৰে আপোনাৰ এইটো ভাইৰেলৰ ছিজন, বেলেগ ভাইৰেল ইনফেকশ্যন এটা হৈছে, আপোনাৰ এণ্টিজেন নিগেটিভ, RT-PCR নিগেটিভ আছিলে, কিন্তু আপোনাৰ চৰ্দি জ্বৰ হৈ পেলাই ভাল হৈ গ'ল, হ'ব পাৰে। কোনো এটা টেষ্ট 100% একিউৰেট কেতিয়াও নহয় পৃথিৱীত। গ'ল্ড ষ্টেণ্ডাৰ্ড বুলি কোৱা বস্তুটো আপোনাৰ 10% 15% অকণমান ডেফিচিট থাকিবই। গতিকে কিবা এটা ভুল উলিয়ালে তাৰ ওপৰতে কথা কৈ থাকি পলিটিক্স কৰি কোনো লাভ নাই। গতিকে আপোনাৰ মই ষ্ট্ৰেটেজিটো সেইটোৱে ক'লোঁ যে ৰেপিড টেষ্ট কৰি নেক্সট আমি কনফাৰ্মেটৰী RT-PCR কৰোঁ। ডিছচাৰ্জৰ ক্ষেত্ৰতো বহুতে কয় 4 দিনতে মোৰ নিগেটিভ আহি গ'ল, আপোনাৰ ইমিউনিটি ভাল, আপোনাৰ ইনফেকশ্যনটো বেছি বেয়া ফৰ্মত হোৱা নাই, আপুনি 4 দিনত নিগেটিভ হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়। বা আপোনাৰ এতিয়া আমি ডিছচাৰ্জ কেনেকৈ কৰোঁ, আমি পেচেণ্ট এটা ভৰ্তি হোৱাৰ যিদিনাখন ফাৰ্ষ্ট পজিটিভ আহিলে, তাৰ পৰা আমি 7 পৰা 8 নম্বৰ দিনত RT-PCR কৰোঁ। যদি আমাৰ RT-PCR কৰিবলৈ অসুবিধা হৈছে বা এভেইলেবল নাই, বা পেচেণ্টৰ 10 দিন হৈ গৈছে, তেতিয়া আমি এণ্টিজেন টেষ্ট কৰোঁ। এণ্টিজেন টেষ্ট যদি নিগেটিভ থাকে, পেচেণ্টটো এচিমটমেটিক হয়, চৰ্দি জ্বৰ নাই, একো অসুবিধা নাই, তেতিয়াহ'লে আমি ডিছচাৰ্জ দিব পাৰোঁ। বা RT-PCR যদি নিগেটিভ আহে, ডিছচাৰ্জ দিলোৱে। কেতিয়াবা কি হয় যে লগত আৰু বেলেগ বেমাৰ থাকে, পেচেণ্টটো বেমাৰী হিচাপেই থাকে, কিন্তু ক'ভিড নিগেটিভ হৈ গৈছে, তেতিয়া আমি নৰ্মেল জেনেৰেল হস্পিটেল বা প্ৰাইভেট হস্পিটেল ছেটআপত হওক, গভৰ্ণমেণ্ট ছেটআপত হওক, চিফ্ট কৰোঁ। গতিকে সেই হিচাপত ডিছচাৰ্জ কৰা হয়। গতিকে চাওক, পজিটিভ নিগেটিভ পজিটিভৰ মাজত লাগি নাথাকিব। মানুহ মাত্ৰেই ভুল, ইমান পপুলেশ্যন লাখ লাখ টেষ্ট হৈছে অসমত, 6.5 লাখ 7 লাখৰ ওচৰত টেষ্ট হ'ল, 2-এটা হিউমেন এৰৰ হ'ব পাৰে। কেতিয়াবা কি হয় যে আপোনাক ডাটাবেছত আপলোড কৰোঁতে ভুলতে আপোনাৰ নিগেটিভ হৈ গ'ল, কিন্তু একচুৱেলি আপোনাৰ পজিটিভ আছিলে। কেতিয়াবা আপোনাৰ পজিটিভ নাছিলে, কিন্তু ভুলতে পজিটিভ হ'ল, 2-এটা টেষ্টটো হ'ব পাৰে। পৃথিৱীৰ কোনো ছিষ্টেমেই ইমান 100% প্ৰুফ নাথাকে। গতিকে কেতিয়াবা অলপ ভুল হয়, মানুহ মাত্ৰে ভুল, মই যিহেতু ক'লোঁ।
ইমান 6.5 লাখৰ ভিতৰত কেইটা ভুল হৈছে আপুনি নিজেই গম পাইছে। গতিকে প্ৰপৰ্শ্যনটো চাব। এনেকুৱা এটা চিটুৱেশ্যনৰ কাৰণে কোনো কেতিয়াও সাজু নাছিলে, গতিকে অকণমানটো গণ্ডগোল হ'বই। বস্তুবিলাক ফুল প্ৰুফ হ'বলৈ টাইম লাগিব। এবছৰৰ পিছত যেতিয়া বস্তুবিলাক এনেকুৱা হ'ব তেতিয়া আমি ক'ব পাৰোঁ যে এতিয়া কিয় হৈছে। কিন্তু ইমান একিউট ষ্টেজত একিউট শ্বৰ্টেজ চব বস্তু তাৰপিছতো ইমানখিনি কৰিছে, গতিকে আপোনালোকে সহযোগ কৰিব লাগে। গতিকে টেষ্টৰ সম্পৰ্কে এইখিনিয়ে কথা আছিলে। আপোনালোকৰ যদি কিবা ডাউট থাকে সুধিব। আৰু এইবিলাক কিছু মানে উৰা বাতৰি হওক, আপোনাৰ কিছুমান দুষ্ট চক্ৰৰ কিছুমান ষড়যন্ত্ৰ আছে, চবৰ দ্বাৰা প্ৰতাৰিত নহ'ব। কেতিয়াবা ভুল হ'ব পাৰে, ভুল হ'লে আমাক আঙুলিয়াই দিয়ক, যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম। গতিকে টেষ্ট কৰক। এতিয়া অসমত ভাৰতত ষ্ট্ৰেটেজিটো হ'ল টেষ্ট এণ্ড টেষ্ট। টেষ্ট কৰক, ট্ৰিট কৰক, ট্ৰেছ কৰক। সেইটোৱে আমাৰো ষ্ট্ৰেটেজি। আপোনালোকেও ভয় সোমাই নাথাকিব যে টেষ্ট কৰিলে পজিটিভ আহিলে কি হ'ব, হেন হ'ব। এতিয়া টেষ্ট কৰিলেই আপোনাৰ গোটেইখিনি বস্তু ওলাই পৰে। যদি পজিটিভ আছে, যদি হস্পিটেলাইজ নহয়ও, এতিয়া লাহেকৈ ছিষ্টেমটো আৰম্ভ হৈছে, লাহেকৈ আপোনালোকে গমো পাইছে। গতিকে টেষ্ট কৰক, সেইটোৱে মই আপোনালোকক ক'ম। ধন্যবাদ।